প্ৰেছ ক্লাবৰ 22 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন। বিগত বৰ্ষৰ দৰে এইবাৰো ডিব্ৰুগড়ৰ বৃহত্তৰ লাহোৱাল অঞ্চলৰ একমাত্ৰ সংবাদসেৱী প্ৰতিষ্ঠান লাহোৱাল প্ৰেছ ক্লাবৰ 22 সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। কাৰ্যসূচীৰ প্ৰথমতে প্ৰেছ ক্লাবৰ 22 বৰ্ষপূৰ্তি উপলক্ষে ক্লাবৰ সভাপতি হোমেন ফুকনই প্ৰমুখ কৰি সন্মানীয় বহু ব্যক্তি উপস্থিত থাকিল আৰু ব্যক্তিসকলে 22খনকৈ পতাকা উত্তোলন কৰিলে। সম্পাদক দিবাকৰ দত্তই স্মৃতি তৰ্পণ কৰাৰ পিছতে বৃক্ষৰোপণ কৰে লাহোৱাল প্ৰেছ ক্লাবৰ উপদেষ্টাক্ৰমে ফুকনজ্যোতি সন্দিকৈ আৰু কনৌজ শইকীয়াই। পুৱা 10 বজাৰ পৰা আৰম্ভ হৈছে চিত্ৰাংকন প্ৰতিযোগিতা। বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে এই চিত্ৰাংকন প্ৰতিযোগিতাত। সমান্তৰালভাৱে চলি থকা অভিজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। বিয়লি অনুষ্ঠিত হৈছে আড়ম্বৰপূৰ্ণ মূল সভা। বিশেষ জুৰি বৰ্ডৰ নিৰ্বাচনী অনুসৰি ডিব্ৰুগড়ৰ দুগৰাকীকৈ জ্যেষ্ঠ সাংবাদিকক বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে বৈষ্ণৱ পণ্ডিত ভৱ কোঁৱৰ সৰণী বঁটা প্ৰদান কৰা হয় আমাৰ অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকা আৰু সাংবাদিক উমাকান্ত চাংমাইক সৰণী গ্ৰাম্য সাংবাদিক বঁটা প্ৰদান কৰে দুলীয়াজনৰ প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক ব্ৰজেন গগৈ। ইয়াৰ উপৰিও লাহোৱাল প্ৰেছ ক্লাবৰ এখন আটকধুনীয়া স্মৃতিগ্ৰন্থৰ উন্মোচন কৰা হয়। লাহোৱাল মহাবিদ্যালয়ৰ অধ্যক্ষ জ্যোতিপ্ৰসাদ দত্তই উন্মোচন কৰিলে এই স্মৃতিগ্ৰন্থখন। নিমন্ত্ৰণিত অতিথিসকলৰ লগতে ভালেসংখ্যক জ্যেষ্ঠ সাংবাদিক সমাজসেৱক তথা বছাপথাৰৰ ৰাইজ উপস্থিত থকা দেখিবলৈ পোৱা গ'ল। লাহোৱাল প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস বাপুজী স্কুলৰ খেলপথাৰত লাহোৱাল প্ৰেছ ক্লাব লগতে নতুন বছাপথাৰ যুৱ সংঘৰ সৌজন্যত আজি অনুষ্ঠিত হৈছে। এতিয়া পুৱা ভাগৰ পৰাও কেইবাটাও কাৰ্যসূচী আজি আৰম্ভ হ'ল। আজি খুব এটা শুভ আৰু পবিত্ৰ দিনত আমি উপস্থিত হৈছোহি। প্ৰথমে মই লাহোৱাল প্ৰেছ ক্লাবৰ মুখ্য সম্পাদক মুক্তামণি হাজৰিকা ডাঙৰীয়াদেৱ, সভাপতি হোমেন ফুকন ডাঙৰীয়াদেৱ আৰু সম্পাদক দিবাকৰ দত্ত ডাঙৰীয়াদেৱক মোৰ আন্তৰিক শুভেচ্ছা মই যাচিছোঁ, কিয়নো এনেকুৱা এটা সুন্দৰকৈ আজি এই প্ৰতিষ্ঠা দিৱসটো তেখেতলোকে আয়োজন কৰিছে। আজি এই প্ৰতিষ্ঠা দিৱসটো বহুত কষ্টৰে তেখেতলোকে আজি আয়োজন কৰিছে। আজি ইয়াত সকলো ৰাইজ আমাৰ এই অঞ্চলত উপস্থিত আছে, খুব ভাল লাগিছে। আৰু আজি 22টা বছৰ ভৰি দিছে। 22টা বছৰত আমাৰ সাংবাদিক বন্ধুসকলে খুব কষ্টৰে আজি আমাৰ এই পাৰ কৰাইছে বুলি মই ক'ব বিচাৰোঁ, কিয়নো আজিকালি আধুনিক যুগ, আজিকালিতো গাড়ী মটৰচাইকেল প্ৰায় সকলোৱে আছে। আজিকালি সাংবাদিকতাটো অলপ সহজে হৈ যায়, কিন্তু আগতে যিটো আমাৰ তেখেতলোকে আজি 3-4জনে আমাৰ এই অঞ্চলত আমাৰ সাংবাদিকসকল আছিলে, তেখেতলোকে চাইকেল খোজকাঢ়ি গাঁও অঞ্চলত হওক বাগান অঞ্চলত হওক বোকা পানীয়ে তেখেতলোকে পেপাৰ বিটাই ফুৰিছিলে আৰু সাংবাদিকতা কৰিছিলে। আৰু তেখেতলোকে যে আমাৰ এই লাহোৱাল প্ৰেছ ক্লাবটো প্ৰতিষ্ঠা হৈ গ'ল, তেখেতলোককো মই ধন্যবাদ যাচিছোঁ। কেইজনমানৰ মানুহৰ নাম বিশেষ মই উল্লেখ কৰিব লাগিব। ইকবাল আহমেদ আৰু আমাৰ ফুকনজ্যোতি সন্দিকৈ, আমাৰ কনৌজ শইকীয়া, তেখেতলোকে এইটো আজি প্ৰতিষ্ঠা কৰি থৈ গৈছে। আৰু আগন্তুক যিখিনি আমাৰ সাংবাদিক বন্ধুসকল আছে, তেখেতলোকে যাতে আমাৰ এই অঞ্চলটোত কাম কৰি যায় আৰু আমি ৰাইজে সহায় সহযোগিতা কৰি যাম। তেখেতলোকৰ লগত আমি সদায় আছোঁ আৰু সদায় থাকিম। আজি এটা কথা খুব ভাল লাগিছে, তেখেতলোকে এটা মহান পদক্ষেপ হাতত লৈছে, কিয়নো আমাৰ এই যি বৈষ্ণৱ পণ্ডিত ভৱ কোঁৱৰ আৰু সাংবাদিক আৰু জ্যেষ্ঠ সাংবাদিক আৰু উমাকান্ত চাংমাই প্ৰায়ত তেখেতলোকৰ দুইজনৰ সোঁৱৰণত আজি দুজনকৈ জ্যেষ্ঠ সাংবাদিকক বঁটা প্ৰদান কৰিছে। আৰু আজি বিভিন্ন ধৰণৰ দিনজোৰা কাৰ্যসূচী অনুষ্ঠান প্ৰতিষ্ঠান তেখেতলোকে আয়োজন কৰিছে আৰু তেখেতলোকে যথেষ্ট কষ্ট কৰি আহিছে। আজি লাহোৱাল প্ৰেছ ক্লাবে অকল আমাৰ এই অঞ্চলত সাংবাদিকতাই নহয়, বিভিন্ন ৰাইজৰ মাজত তেখেতলোকে কাম কৰি আহিছে। আমি দেখা পোৱা গৈছে, আমি এই অঞ্চলৰ যুৱক হিচাপে আমি ক'ব বিচাৰোঁ, তেখেতলোকে আজি বহুত ক্ষেত্ৰত তেখেতলোকে নতুন প্ৰজন্ম যি গাঁও অঞ্চলত গ্ৰাম্য অঞ্চল খেলুৱৈসকলক তেখেতলোকে উলিয়াই আনিছে, তেখেতলোকে শিক্ষা ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই আনিছে। আৰু যি আমাৰ কেইজনমান যুৱক বুলিয়ে মই ক'ব বিচাৰোঁ, নতুন প্ৰজন্মৰ যুৱক
যি অচিন ৰোগত তেখেতলোকে ভুক্তভোগী হৈ আছিলে তেখেতলোকে নিজৰ পকেটৰ ধনেৰে অৰিহণা যোগাই আজি কেইবাজনকো সুস্থ শৰীৰত ৰাখিছে আৰু তেখেতলোকে আজি পঢ়া শুনা ক্ষেত্ৰত আৰু কিছুমানে কৰ্মক্ষেত্ৰত আগবাঢ়ি গৈছে এইটো মহান পদক্ষেপ তেখেতলোকে হাতত লৈছে আৰু মই ক'ব বিচাৰোঁ আগন্তুক দিনত যাতে তেখেতলোকে এনেকুৱা ৰাইজৰ কাম কৰি যায় ৰাইজৰ ভাল কাম কৰি যায় আমি সদায় তেখেতলোকৰ লগত আছোঁ সদায় থাকিম আৰু আগন্তুক যি আমাৰ 22টা বছৰ ভৰি দিলেহি 25 বছৰ তেখেতলোকে সোণালী জয়ন্তী ৰূপালী জয়ন্তী তেখেতলোকে আৰম্ভ কৰিব এই ৰূপালী জয়ন্তীত আমি সমগ্ৰ লাহোৱাল অঞ্চলৰ ৰাইজে তেখেতলোকৰ আগত সহযোগিতা আগবঢ়াই যাতে আমাৰ অসমৰ এটাৰ ভাল নাম যাতে তেখেতলোকে গৌৰৱ কৰি আনিব পাৰে এইটোৱে মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ 22 বছৰ আগত লাহোৱাল প্ৰেছ ক্লাবৰ এজন প্ৰতিষ্ঠাতা মেম্বাৰ হিচাপে যিটো কাম আগবঢ়াইছোঁ আজি মই ধন্যবাদ যাচিছোঁ সকলো সাংবাদিক যিসকল লাহোৱাল প্ৰেছ ক্লাবৰ অন্তৰ্গত হৈ নিজৰ কাম আগবঢ়াই লৈ গৈছে তেখেতসকলক ধন্যবাদ আৰু এই 22 বছৰ অতিক্ৰম কৰাৰ কাৰণে মই নিজকে গৰ্ববোধ কৰিছোঁ আৰু অহা 2 বছৰৰ মাজত চিলভাৰ জুবিলি হ'ব চিলভাৰ জুবিলি হোৱাত বহুত ডিব্ৰুগড় জিলাখনতে বহুত প্ৰেছ ক্লাব আছে বহুতে অতিক্ৰম কৰিলে কিন্তু এনেকুৱা ধৰণৰ কামখিনি কৰি যাব পৰা নাই মই ভাবিছোঁ যে অহা 25 বছৰৰ যি উৎসৱ হ'ব সেইটো আৰু শক্তিশালী হৈ আগবাঢ়ি আহক তেখেতসকলে আৰু প্ৰত্যেকজন সাংবাদিকে নিজৰ নিজৰ ক্ষেত্ৰত নিজৰ নিজৰ কামখিনি আগবঢ়াই লৈ যাবলৈ সুবিধা পাব ধন্যবাদ ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱা ৰিপৰ্ট ৰিপাব্লিকেনি মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ